যোৱা 28 তাৰিখে মোৰ লগত যিটো ঘটনা ঘটিলে এই ঘটনাটোৰ মই নিজে আতংকিত নিজে হৈছোঁ। মোৰ ভয় হৈছে ওলাই আহিবলৈ আৰু মোৰ লগতে গাঁৱৰ স্থানীয় ৰাইজেও যথেষ্টখিনি ভয়ংকাত ভুগি আছে। গতিকে মই আগতে কৈছোঁ যে মই দিনে ৰাতিয়ে আমি গাঁও প্ৰধান হিচাপে ওলাই আহিব লাগে। এইকাৰণে মই শংকাত ভুগি আছোঁ। এই ক্ষেত্ৰত মই আৰক্ষী এইটো কথা অৱগত মই আপোনালোকৰ যোগেদি কৈছোঁ যে অন্ততঃ মোক তেখেতলোকে মোক কেছটোত ন্যায় দি মোক এটা ব্যৱস্থা কৰি দিব লাগে। আমাৰ ৰাংচালি গাঁৱৰ প্ৰবীণ গগৈ পুত্ৰ শ্ৰী অপূৰ্ব গগৈ, তেখেতে যোৱা 28 তাৰিখে মোক আক্ৰমণ কৰিছে, মানে অতৰ্কিতে আক্ৰমণ কৰিছে। মই গাঁও প্ৰধান শ্ৰী সুনীত গগৈ যোৱা 28 তাৰিখে মোৰ লগত এটা ঘটনা ঘটিলে। মোৰ ঘৰৰ ওচৰৰে এজন অবৈধ নিচাসক্ত ল'ৰা এজনে হঠাতে মোক আক্ৰমণ কৰিলে। মই আচলতে দোকানৰ পৰা গৈছিলোঁ, গৈ মই আমাৰ যিহেতু নিৰ্বাচনী সময় একদম চলি আছিলে আৰু তেতিয়া মই আমাৰ গাঁওৰক্ষী বাহিনী সভাপতিৰ ঘৰত ৰখিলোঁ। কিবা থানাৰ পৰা কিবা নিৰ্দেশনা আহিছে নেকি এনেকুৱা কিছুমান কথা সুধিম বুলি ভাবিলোঁ। সেই সময়তে সি পূৰা নিচা হৈ আহি মই বাইকৰ পৰা নামিব নাপালোঁ, সি ধুমাধুম মোক গোৰ ঘোচা বাঁহৰ লাঠিৰে মানে আক্ৰমণ কৰিব ধৰিলে। তাৰপৰা মই নিজৰ প্ৰটেকশ্যনৰ কাৰণে ময়ো গোটাগুটি মাৰি অলপ কৰিলোঁ। তাৰ ৰাইজে দুই এজন আছিলে তাত ব্যক্তি ধৰিলে। ধৰাৰ পাছত মই লগে লগে আৰক্ষীক খবৰ দিলোঁ। আৰক্ষীয়ে ইতিমধ্যে ততাতৰিকৈ আহিলে। তাক যেতিয়া নিবলৈ আহিছে তেতিয়া মাকে দৰ্জাখন আগফালৰ পৰা এলড্ৰাফডাল মাৰি তাক ভৰাই ৰাখিছে। সি পূৰা নিচাসক্ত। তাৰপৰা পুলিচ অহাৰ লগে লগে লৈ গুচি গ'ল। লৈ যোৱাৰ পিছত যেতিয়া থানা পালেহি, থানা পাই সি নিজকে চৰ মাৰিছে, ঘোচা মাৰিছে, পকাত মাথা যুঁজাইছে, এনেকুৱা বিভিন্ন ধৰণৰ চিমটম কৰিলে। অচি ছাৰে ক'লে এইটো কি হয়, মানুহটো কি এইটো পগলা নেকি? তেতিয়া মই ক'লোঁ নহয় ছাৰ, এইটো আগত ৰিহেবত থকা ল'ৰা, নিচা মুক্তি কেন্দ্ৰত আছিলে, কিন্তু এতিয়া আকৌ মানে আৰম্ভ কৰিলে, ই যেতিয়া তেতিয়া এইবিলাক কৰি থাকে। তেতিয়াহ'লে মাক দেউতাকক খবৰ দিয়ক, আপুনিও আহি যাওক বুলি ক'লে। অহাৰ পিছত আমি আৰক্ষীৰ লগত আলোচনা কৰিলোঁ। মাক দেউতাকে ক'লে যে ইয়াকতো আমি নিব নোৱাৰোঁ ট্ৰিটমেণ্টৰ কাৰণে, যদি আপোনালোকে প্ৰটেকশ্যন দিয়ে তেতিয়াহ'লে লৈ যামগৈ, আমি VG হস্পিটেলত ভৰাই দিম, ঘৰলৈ কোনো পধ্যে নিনোৱাৰো বুলি ক'লে মাক দেউতাকে। তো আমি কথামতে কাম। তাৰপৰা ৰাতিপুৱালৈ আমি আহিলোঁ VG নিবলৈ, তেখেতলোকেও গাড়ী লৈ আহিলে। তাৰপৰা এতিয়া থানা প্ৰটেকশ্যন বিচাৰিছে, একদম এতিয়া নিৰ্বাচনৰ একদম মানে সেই কেইদিনে আৰু 28 বুলি ক'লে আপুনি জানে 29 তাৰিখে আকৌ ঘটনাটো আমি আছোঁ ৰাতিপুৱা। তো ছাৰে ক'লে কি এতিয়া পুলিচ তেনেকুৱাকৈ নাই, মই আজি নিজে অকলে আছোঁ, আপোনালোকে নিজৰ তত্ত্বাৱধানত লৈ যাওক ল'ৰাটো। সি মাক দেউতাকে নি পিনে VG হস্পিটেললৈ গ'ল, কিন্তু তাত এডমিট নকৰাই পিনে ঘৰলৈ লৈ গুচি আহিলে। 4:30-5টামান বজাত মই দেউতাকলৈ ফোন কৰিলোঁ, দাদাইদেউ আপোনাৰ ল'ৰাটো থৈ আহিলেনে? নাই বোলে, লৈ আহিলোঁ, সি শুই আছে। কি কাৰণে লৈ আহিলে? বোলে ডক্টৰ নাছিলে। ঠিক আছে, ডক্টৰ যদি নাছিলে তো কোনোবাইতো চাইছিলে। তো ইতিমধ্যে মই বস্তুটো সত্য নে অসত্য বুলি গৈ মই তাৰ প্ৰেছক্ৰিপশ্যনখন মই খুজিলোঁ, আপুনি দিয়কচোন ক'ত দেখাইছিলে, দিলে মোক হোৱাটছআপ। মই লগে লগে VG হস্পিটেললৈ গ'লোঁ, গৈ দেখালোঁ এইটো পেচেণ্ট আজি আহিছিলেনে? ক'লে আহিছিলে। তো কি কাৰণে এডমিট কৰা নহ'ল? এইটো এডমিট কৰা পেচেণ্ট নহয়। তো দেউতাকে ক'লে কিবা ঘৰুৱা সাজ অলপ খাই পিনে অলপ কিবা এটা হ'ল, সেইটো কাৰণে কিবা গেছ হ'ল, গেছৰ ইনজেকশ্যন আৰু কিবা জাফাৰ বুলি কিবা ইনজেকশ্যন মানে টেবলেট এটা দি পঠাইছে এনেকৈ। তো মই তেতিয়া দেউতাকলৈ ফোন কৰিলোঁ, দেউতাকে ক'লে আকৌ কালিলৈ নিম। কালিলৈ নিম বুলি কোৱাৰ লগে লগেতো নাই, কোনো ব্যৱস্থাই নল'লে। তো ইয়াৰ কথাটো হ'ল এনেকুৱা যে তাৰপিছত ল'ৰাটোক মই সুধিলোঁ যে মোৰ ওপৰত আক্ৰমণ কৰিবলগীয়া কাৰণটো কিটো? মইতো তোৰ বিষয়ে একো নাজানো। গুৱাহাটীত আছিলে সি, দেউতাকে চাকৰি কৰে, পুলিচত ৱায়াৰলেছত ৱেষ্টাৰ্ডি হৈ অৱসৰ লৈছে। তো কৈছে নহয় বোলে, মায়ে আৰু দেউতাই বোলে সদায় কৈ থাকে যে গাঁও প্ৰধানে পুলিচত দিব, গাঁও প্ৰধানে তোক জেলত ভৰাব, তই এইবোৰ কাম নকৰিবি, এইবোৰ নাখাবি, ঘৰৰ ভিতৰত মানে ভয় খুৱাই সৰু বাচ্চা নিচিনা তাক ভয় খুৱায়। কিন্তু 33 বছৰীয়া এটা বিবাহিতা ল'ৰা তাক গাঁও প্ৰধানে জেলত দিব, গাঁও প্ৰধানে ভৰাব, এই কথাটো তাৰ মনত মোৰ প্ৰতি এটা বেয়া ভাৱ এটা জন্মি আছিলে। যিহেতু আমি দিনে ৰাতিয়ে ঘূৰি ফুৰা মানুহ এজন, গাঁও প্ৰধানে যেতিয়া হ'লেও মাতে, ৰাতি 10টা বজাত মানুহ কোনোবা অচিনাকি মানুহ লগ পালেও আমাক মাতে,
আমি ওলাই যাবলৈ এটা সংকোচ হৈছে, এটা ভয় আছে, আৰু সিহঁতৰ ঘৰৰ আগেদিয়ে যাব লাগিব। যিহেতু আজি সেইদিনাখন হঠাৎ সি জেউৰা খুঁটিডালে যদি এইবিলাকত নেমাৰি মোক যদি সি দা এখন লৈ যদি মোক আক্ৰমণ কৰি দিলেহেঁতেন, তেতিয়া মোৰ পৰিয়ালেও ন্যায় পালেহেঁতেন জানো? মই এইটোৱে বিচাৰোঁ যে আমাক মুঠতে গাঁও প্ৰধানসকলক এইটো এটা ন্যায় লাগে। মই আৰক্ষীকো এই বস্তুটো অৱগত কৰিলোঁ যে তেখেতে ট্ৰিটমেণ্ট লোৱাৰ পিছতো নল'লে যেতিয়া তেখেতলোকে আকৌ এবাৰ মোৰ মতে তেখেতক জবৰদস্তি হ'লেও মানে এটা চিকিৎসাৰ মানে ব্যৱস্থা কৰিব লাগে। কেলৈ বহুত দিনৰ আগৰ পৰাই সি কৰি আছে, যিহেতু ই গুৱাহাটীৰ পৰা আহিহে সেই বস্তুটো ড্ৰাগছ নহয়, ই ড্ৰেণ্ডাইটটো সেৱন কৰে, পলিথিনত ভৰাই আৰু মানে শুঙে, তাৰপিছত সি উদণ্ড হৈ যায়। তাৰপৰা মাক দেউতাকে ঘৰত নাথাকে, যাৰ তাৰ ঘৰত এখেতলোকৰ ঘৰত কেতিয়াবা চোফাত পৰি থাকে। ওচৰৰ ঘৰ মানুহ ঘৰত এদিন দৰ্জা ভাঙি সোমাই গ'ল, মোক ফোন কৰিছে, মই ক'লোঁ মই যাব নোৱাৰিম, তহঁতি ৰিটাৰ্ণ দিলেহে মই যাম। কেলৈ এইটো ৰিটাৰ্ণ নিদিয়াকৈ কালিলৈ মাক বাপেকে দেখিছে নাই কেনেকৈ বচাই লয় ল'ৰাটোক। গতিকে সেইকাৰণে এই মাক দেউতাকে যে এই বস্তুটো কি কাৰণে ৰাখি থৈছে, কাইলৈ কাৰোবাক আক্ৰমণ কৰিব। তেখেতে সেইদিনা মিটিং হ'ল, তেখেতে লিখি দিছে মোক গোটেইখিনি সত্য, মোৰ ল'ৰা অবৈধ নিচা কৰে সেইটো মই জানো, নিচাসক্ত কেন্দ্ৰত থকাটো হয় সেইটোও মই জানো। এইখিনি কোৱাৰ পিছতো ল'ৰাটোক বাৰে বাৰে ৰখাই থয়, ঘৰত লুকুৱাই ৰাখে। এইটোতো এনেকৈ লুকুৱাই থ'লেতো নহয় বস্তুটো। গাঁওবাসীটো সুৰক্ষিত নহয়, গাঁও প্ৰধানক যেতিয়া আক্ৰমণ কৰিছে ওচৰৰ মানুহ ভয়ে খাইছে।